মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই আজি তোমালোকৰ ইংৰাজী টেক্সটবুক বিগিনাৰ্ছ ইংলিছৰ ফাৰ্ষ্ট লেচন ব্লিছ লাইফ শীৰ্ষক পাঠটো আগবঢ়াবলৈ লৈছোঁ। এই ব্লিছ লাইফ শীৰ্ষক পাঠটোত তোমালোকক প্ৰথমতে এটা পিকচাৰ ৰিডিং বুলিছে। এখন পিকচাৰ দিছে, আমি পিকচাৰখন চাই আমি বস্তুবিলাকৰ নাম ক'ব লাগে। আমি প্ৰথমে কি দেখিছোঁ? এজন ফাৰ্মাৰ দেখিছোঁ। কি দেখিছোঁ? ফাৰ্মাৰ, খেতিয়ক। ফাৰ্মাৰজনে কি কৰি আছে? হাল বাই আছে। প্লাউইং। কাউ, গৰু দেখিবলৈ পাইছোঁ। হাউচেছ, ঘৰ দেখিবলৈ পাইছোঁ। ট্ৰী, গছ দেখিবলৈ পাইছোঁ। ফ্লাৱাৰ, ফুল দেখিবলৈ পাইছোঁ। তাৰপিছত কি দেখিবলৈ পাইছোঁ? ৰোৱনী। ৰোৱনীটোক ইংৰাজীত কোৱা হয় ৰাইচ প্লেণ্টাৰ বা পেডি প্লেণ্টাৰ। ইয়াৰ উপৰি আমি কি দেখিবলৈ পাইছোঁ? কাৰ্ট, গৰু গাড়ী। গট, ছাগলী। কক, হেন, ডাক। আনহাতে আমি তাত পোন দেখিবলৈ পাইছোঁ, পুখুৰী। আৰু পুখুৰীটোত দুটা ল'ৰাই মাছ মাৰি আছে। সেইটোক মাছ মৰাটোক ইংৰাজীত কোৱা হয় ফিচিং। গ্ৰাছ, ঘাঁহ দেখিবলৈ পাইছোঁ। তোমালোকে তোমালোকৰ গাঁৱতো এনেধৰণৰ কি বস্তু দেখা ঘৰত মন কৰিবা। কি দেখা আৰু তালিকা কৰি আনিবা। কি বস্তু তোমালোকৰ গাঁৱত সাধাৰণতে আমি দেখিবলৈ পাওঁ। আজি পাঠ সিমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।